হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ। থাম্বনেইল আৰু টাইটেল চাই হয়তো গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ মানে এতিয়া হয়তো চাগে আপোনালোকৰ সেইফালে কিছু জেগাত বিহু অনুষ্ঠান হৈ গ'ল, নহয়নে বাৰু? আজি হৈছে 10 তাৰিখ আৰু মে' 10 তাৰিখ, মানে আজি আমাৰ ইয়াত হোৱা কথা আছিলে আমাৰ 41তম বিহু অনুষ্ঠানত, আৰু অহা কথা আছিলে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং। আৰু যিহেতু গম পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো ঠাইতে বিহু বন্ধ কৰিছে, সেইটো বহুত বেছি ভাল কাম কৰিছে, কাৰণ দেশখনতকৈতো বিহু ডাঙৰ নহয়নে? যি কি নহওক আমাৰ ইয়াতো হোৱা কথা আছিলে, মানে পেণ্ডেল দিছিলে আৰু বহুত ধুনীয়াকৈ গেটখন মানে এইবাৰ নিৰ্মাণ কৰিছে। যিহেতু আজি মই ব্লগটো বনালোহে, বিপিন চাওডাং ডাঙৰীয়া আহিলে হয়, যদি বিহু কেঞ্চেল নকৰিলে হয় তেতিয়া হয়তো দেখা পালে হয়। যি কি নহওক বিহু কেঞ্চেল কৰিছে যদিও আমাৰ মানে বনাইছিল আৰু দোকানবোৰ দিছিলে, তাত ময়ো এখন দোকান দিলোঁ হয় আৰু ময়ো মানে পেণ্ডেল দিছিলোঁ। তাকে আপোনালোকক অলপমান দেখুৱাওঁগৈ ব'লক। এইপিনে আছে আমাৰ ফিল্ডখন, ঘৰৰ একদম কাষতে আছে, আৰু এইপিনে আছে আমাৰ গাঁৱৰ নামঘৰ ভাগ, লগতে আছিলে এইখন আমাৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডখন। আৰু ইয়াতে এইপিনে দেখিছে বিহু একদম যোৱাকালি 9 তাৰিখে মানে যিখিনি জেং বিহু, মুকলি বিহু, তাৰপৰা সৰু বিহুৱতী সেইখিনি হৈ গ'ল। আৰু আজি হোৱা কথা আছিলে মানে প্ৰগ্ৰেম, তাত বিপিন চাওডাং ডাঙৰীয়াক মাতিছিলে, তাত আৰু বন্ধ কৰি দিয়াৰ কাৰণে আহিব নোৱাৰে। আৰু এইপিনে দোকান যোৱাকালি ধেৰ আছিলে বাৰু। আৰু মোৰ বাঁহকেইডালো লৈ গ'ল, নাই নিয়া, এইকেইডাল মই পুতি থৈছিলোঁ। তেতিয়া গম পালোঁ ন মই দোকান দিম বুলি, মানে বিহু কেঞ্চেল বুলি, সেইকাৰণে দোকান নিদিলোঁ। আৰু কিন্তু যোৱাকালি ইয়াত বহুতে দিছিলে আৰু বহুত দোকান আছিলে, ৰাতিপুৱা ভাঙি লৈ গ'ল। এইপিনে দেখিছে ফিল্ডখন, সেইটো কৈছোঁ ন, এইপিনে দোকান ধেৰ দিছিলে, এইপিনেও আছিলে দোকান, আৰু বহুত দোকান ভাঙিয়ে দিলে, এইবোৰ ঠাইত দোকান আছিলে। আৰু এইবাৰ গেটখন বহুত সুন্দৰকৈ বনাইছিলে আৰু দেখিও ভাল লাগিছে। আৰু সেইপিনে দোকানবোৰ আছিলে আৰু গেটখন আছে এইখন। আৰু ফিল্ডত কিন্তু বোকা হৈ আমাৰ বিহু ফাংচন বুলিলে, কিন্তু এইবাৰ বৰষুণ নিদিলে বাৰু। আজি যদি ফাংচন হ'ল হয় আজি চাগে বৰষুণ নিদিলে হয়। আৰু এইপিনে বনাইছিলে গেটখন চাওকচোন, আৰু এইপিনে চাওকচোন গেটখন বনাইছে হাৱাজান কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2025। আৰু গেটখন সঁচাকৈ ভাল লাগিছে, নহয়নে বাৰু? এইপিনে চব বাঁহৰ কামি দি মিলি বনাইছে, এইবোৰ বাঁহৰ কামি, লগতে এইপিনে লাইট ফিটিং কৰি দিছে, এইটো ধাৰি হয়। গেটখন মানে প্ৰতি বছৰতকৈ এইবছৰ অলপমান ভাল দেখিছেনে এখন গেট। আৰু এইপিনেও তেনেকৈ দোকানবোৰ দিছিলে, ভাঙিলে বাৰু এতিয়া। আৰু যিহেতু আজি প্ৰগ্ৰেম নাই আৰু আপোনালোকে ভিডিঅ'টো কেতিয়া চাই আছে সেইটো গম নাপাম বাৰু। আৰু এইখন চাওকচোন গেটখন, আৰু এইপিনে দেখিছে এইখন আছিলে সেইপিনৰ পৰা সোমাই অহা মানে গেটখন, সেইপিনৰ পৰা ৰাস্তা আছে চেণ্টাৰ ফালৰ পৰা, যিহেতু মানুহখিনি সেইফালৰ পৰা আহে ন, সেইকাৰণে গেটখন এইটো চাইডে বনাইছে। আমাৰ ঘৰৰ মানে গাঁওখন সেইটো চাইডে কাৰণে আমি সেইটো চাইডে আহোঁ। আৰু এইখন আছিলে গেটখন। এতিয়া সেইপিনে মঞ্চটো আছে, যোৱাকালি এইপিনে দোকানবোৰ আছিলে। আৰু যোৱাকালি সেইখিনি ঠাইতে জেং বিহু, মুকলি বিহু সকলোখিনি আহিছিল, আৰু বহুত দূৰণিৰ পৰাও মানে বিহুৰ দল আহিছিল আৰু বিহু কৰিবলৈ, আৰু বহুত ধুনীয়া আছিল, লগতে ৰাতিপুৱালৈকে হ'ল আৰু বহুত বেছি ভাল লাগিল চাই। আৰু এইখিনি ঠাইতে মানে জেং বিহু হৈছিল, মুকলি বিহু হৈছিল। এতিয়া মানে এইখিনি গামোচা দি পতাকা উত্তোলন কৰিছিলে বাৰু, কিন্তু এতিয়া নাই, এইখিনি উঠাই দিয়া হ'ল, যিহেতু আজি একোৱেই নাই। আৰু এইপিনে ভাঙিয়ে আছে, এৰাতিৰ ভিতৰতে চব সম্পূৰ্ণকৈ ভাঙি দিছেনে। আৰু ইয়াত যিহেতু হৈছিল জেং বিহু, মুকলি বিহু, আৰু ফাংচন হোৱা কথা আছিল ইয়াতে, আৰু বহুত চকীও আনিছিল, সেইখিনি চকীবোৰ নিয়া হ'ল চাগে এতিয়া। আৰু চাউণ্ড ছিষ্টেম যোৱাকালি আছিলে, আজি লৈ যোৱা হ'ল। আৰু এইটোৱে আছিলে মণ্ডপ নহয়, ষ্টেজটো, সেইটো হয়। মণ্ডপ বুলি ক'লে ভুলেই হ'ব, পূজাহে মণ্ডপ হয়। বাকী এয়া চাওক 41তম সংখ্যক হাৱাজান কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন স্থান হাৱাজান। বহাগটো হেৰিটো কাট খাই গৈছে, সেইটো মানে কোনোবা সৰু ল'ৰা ছোৱালীয়ে ছিঙিছে চাগে। চাওকচোন কিমান ধুনীয়া এটা পেণ্ডেল দিছিলে, দেখিছেনে? আৰু এইটো চাইডে দেখিছে একদম ফুল দি ধুনীয়াকৈ সজাইছিলে এই ষ্টেজটো। আৰু এইবাৰ কালাৰটো একদম বেলেগ কৰি দিছে, এইপিনে ক'লা আৰু বগা কৰি দিছে, দেখিছেনে? আৰু সেইপিনে তেনেকৈ এখন 41তম, এই বছৰ মানে আমাৰ 41 বছৰ ভৰি দিছে বিহু বাকৰি। যি কি নহওক এয়াই আছিলে। আৰু যিহেতু মই বিহু পতা হ'লেও মোৰ ব্লগ এটা পালে হয়, আৰু এতিয়া নপতা কাৰণে একো নাই বাৰু, দেখুৱাই দিলোঁ ভিডিঅ'টোৰ জৰিয়তে। যিহেতু সকলো ঠাইতে বিহু পাতিছে, আৰু নিজৰ জেগাকণত বিহু পাতিছে, নেদেখুৱালেও বেয়া লাগিব। যি কি নহওক এতিয়াবোৰ কেঞ্চেল হৈছে।
আৰু যেহেতু আমাৰ হাৱাজানত কিবা এটা অনুষ্ঠান পাতিলে মানুহ বহুত বেছি হয়, লগতে বিহু প্ৰগ্ৰেম বুলি ক'লেতো আৰু মানুহ হয়, সেইকাৰণে দোকানবোৰ বহুত বেছি হয়। সেইপিনে দোকান চোকানবোৰ আছিলে আৰু এইকণত ময়ো দোকান এখন দিম বুলি জেগা প্ৰায় এসপ্তাহ 10 দিনৰ আগতে বুকিং কৰি থৈছিলোঁ। যদি আমাৰ ইয়াত এনেকুৱা অনুষ্ঠান পাতে জেগা পাবলৈ একেবাৰে টান। ইমান ডাঙৰ ফিল্ডখনত দেখিছেনে, সেইবোৰ চব দোকান হয়। আৰু এইখিনিতে মই খুঁটা পুতিছিলোঁ, এইটো এটা খুঁটা আছিলে আৰু এইপিনে এইটো এটা খুঁটা। যোৱাকালি যিহেতু নিদিলোঁ, জেগাটো বন্দি এনেই কৰি থৈছিলোঁ, পিছত ভালকৈ দিম বুলি। আৰু এইপিনে খুঁটা চুটা তেনেকৈ পুতা আছিল, কিন্তু যিহেতু নাপাতে বুলি গম পালোঁ ন। আৰু যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিয়ে দিলে বিহু নাপাতো, মানে বিহু ফাংচন হ'ব নিদিয়ে 10 তাৰিখৰ পিছৰ পৰা, সেইকাৰণে দোকানৰ মাথা ইমান নকৰিলোঁ। আৰু বাকী বস্তু কেইটামান অনা আছিল বাৰু, একো নাই, যিখিনি আনিছিলোঁ ঘৰত চলি যাব। আৰু এইফালে দোকান দিছিলে, চব জেগাবোৰ লেতেৰা কৰি থৈছে দেখিছেনে। এনেকৈ বিহু ফাংচন হওক বা যি নহওক, জেগাবোৰ এনেকৈ নিজৰ জেগাবোৰ নিজে চফা কৰি থৈ যাব লাগে দেখিছেনে। এইবোৰ চব এইপিনে মদৰ বটল পৰি আছে, এইপিনে ৰিফাইনৰ বটল পৰি আছে, এইবোৰ চব এঙা চেঙা। কাৰণ এই ফিল্ডখনত বহুত ল'ৰা ছোৱালীয়ে দৌৰিবলৈ আহে, ল'ৰাও আহে ছোৱালীও আহে, লগতে সৰু ল'ৰাবোৰ আবেলি টাইমত ফুটবল খেলিব আহে, ক্ৰিকেট খেলিব আহে। যদি এনেকুৱা ধৰণৰ বস্তুসমূহ পৰি থাকে, যদি এই বটলটোৱে ভাগি পেলাই ভৰিত সোমায়, কেনেকুৱা হ'ব বাৰু ভাবকচোন। সেইকাৰণে দোকান দিয়া সকলো অলপমান ভাবিব লাগে। ময়ো হ'লেও ইমানখিনি যদি লেতেৰা কৰি থৈ যাওঁ ভাল নহয়, কাৰণ মই এই বছৰে দোকান নিদিওঁ নহয়, প্ৰতি বছৰে দিম দিয়কচোন। জেগাকণ নিজৰ জেগা বুলি যদি চফা কৰি থৈ যোৱা হয়, তেতিয়া কিমান ভাল লাগে। আৰু এইপিনে চাওকচোন, এইবোৰ মানে এদিন জেগাকণ লাগিলে কাৰণে সেইকণ ভালকৈ ৰাখিলে, এতিয়া এইবোৰ দেখিছেনে চব লেতেৰা কৰি থৈ গৈছে। যদি সৰু ল'ৰা ছোৱালী আহে, ভগা এইবোৰ চামুচৰ টুকুৰা, লগতে মানে চিচাৰ সেইবোৰ চব ইয়াত অলপ দেৰিকৈ মানে আজি নাহে, কাইলৈ নাহে, এইবোৰ চব যেতিয়া ভাঙি নিব আৰু 2-3 দিনৰ পিছত সৰু পোৱালিবোৰ ইয়াত ক্ৰিকেট খেলিব আহে, লগতে দৌৰিবলৈ আহে। যদি সেইবোৰ ভৰিত সোমায়, সিহঁতক বহুত অপকাৰ কৰিব। এনেকুৱা আমাৰ ইয়াত বুলিয়ে নহয়, কোনো ঠাইতো এনেকুৱা কাম নকৰিব। দোকান দিয়াৰ পিছত বটল চটল হওক, ভগা চামুচৰ টুকুৰা হওক, অলপমান উঠাই পেলাই বেলেগ ঠাইত পেলাব, নহ'লে জ্বলাই দিব, কাৰণ বেলেগৰ অনিষ্ট হোৱাটোকে কাম নকৰিব। এইপিনে যিহেতু মই খুঁটাকেইডাল পুতিছিলোঁ, খুঁটাকেইডাল উঘালি মেলি এইপিনে মানে বান্ধি দিলোঁ, কাৰণ যিহেতু দোকান দিব মানে এইখিনি ভাঙিব আৰু চবেই। আৰু সেইকাৰণে মই জেগাটো বন্দী কৰি থৈছিলোঁ। মই ভালকৈ দিলোঁ হয় দোকান এখন, যদি বিহু অনুষ্ঠান হ'ল হয়। যি কি নহওক, এইকেইডাল এতিয়া ঘৰলৈ লৈ যাওঁ, যিহেতু আমাৰ মানে জুইত কাম কৰা হয়। এইকেইডাল ফালি দিলেও মায়ে মানে কিবা কিবি এটা জুইত কৰিব পাৰিব, সেয়েহে লৈ যোৱা হওক। লৈ যাওঁগৈ এনেকৈ বান্ধি ল'লোঁ, গৈ পেলাই ঘৰত লগ পাই আছোঁ।